वेलकम टू रंजिताज ভিডিঅ'জ মোৰ মৰমৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আজি তোমালোকৰ ভিডিঅ' হ'ব তোমালোকৰ আমাৰ গণিত কিতাপত দিয়া পাঠ 9 ভগ্নাংশ পাঠৰ আৰু এটা ভিডিঅ' আছে মোৰ চেনেলত তোমালোকে চাই ল'ব পাৰিবা তোমালোকৰ আগৰ ভিডিঅ'ত দিয়া হৈছিলে পৃষ্ঠা নং কলৈকে দিয়া হৈছে মই তোমালোকক দেখাই দি আছো 116 নং পৃষ্ঠালৈকে দিয়া হৈছে তোমালোকে চোৱা নাই যদি চাই ল'বা ইয়ালৈকে দিয়া হৈছে আজি আমি আলোচনা কৰিম 117 নং পৃষ্ঠাৰ পৰা যিমান দিয়া আছে তাৰ পিছৰ পৃষ্ঠাত আটাইবোৰ প্ৰশ্নৰ উত্তৰ আলোচনা কৰিম লগতে মই তোমালোকক বুজাইও দিম ইয়াত দিয়া হৈছে মোৰ 12টা বগৰী আছে মোৰ 6টা বগৰী আছে ইয়াত কেইটা বগৰী আছে 12টা ইয়াত 6টা শুদ্ধটোত শুদ্ধ চিন দিও আহা ক 12টা বগৰী 6টা বগৰীৰ আধা দুগুণ হ'ব 12টা বগৰী 6টা বগৰীৰ দুগুণ 6টা বগৰী 12টা বগৰীৰ আধা হ'ব সংখ্যা ৰেখাত কৰো আহা সংখ্যা ৰেখাৰ গণিত আমি আগতে কৰিছিলো তোমালোকৰ নিশ্চয় মনত আছে ক 8ৰ দুগুণৰ পৰা 14 সংখ্যাটো কিমান ঘৰ আঁতৰত দুঘৰ আঁতৰত মই বুজাই দিছো 8 দুগুণ কিমান হ'ব 16 হ'ব 8ৰ দুগুণৰ পৰা 8ৰ দুগুণ হলে 16 হ'ব হয়নে 14 সংখ্যাটো কিমান ঘৰ আঁতৰত এঘৰ দুঘৰ লিখিলো ঠিক আছে 18ৰ আধাৰ পৰা 12 সংখ্যাটো কিমান ঘৰ আঁতৰত 18ৰ আধা প্ৰথমতে আমি জানিব লাগিব 18ৰ আধা 9 12 সংখ্যাটো কিমান ঘৰ আঁতৰত 12 সংখ্যা ইয়াত আছে এঘৰ দুঘৰ তিনিঘৰ লিখিলো গ প্ৰশ্ন 10ৰ আধা 16ৰ আধাৰ পৰা কিমান ঘৰ আঁতৰত 10ৰ আধা 5 ঠিক আছে 16ৰ আধা 8 তো 10ৰ আধা 5 16ৰ আধা 8 পৰা কিমান ঘৰ আঁতৰত 3 ঘৰ এঘৰ দুঘৰ তিনিঘৰ মানে 8ৰ পৰা 5ৰ ঘৰ কিমান ঘৰ আঁতৰত 3 ঘৰ ইয়াত 3 ঘৰ লিখিলো ঠিক আছে এতিয়া আমাক দিয়া হৈছে তলৰ বস্তুৰ থোপসমূহৰ অৰ্ধাংশত ঘেৰ দিও আহা ইয়াত তোমালোকে গণি লবা 12টা আছে ঠিক আছে 1 2 3 4 5 6 7 8 9 10 11 12 আধা মানে 6 ইয়াত মই 6 ঘেৰ দিলো ঠিক আছে ইয়াত 14 আছে 14টা আছে চাই লবা গণি লবা 14ৰ আধা কিমান হ'ব 7 হ'ব 7টাত মই ঘেৰ দিলো 1 2 3 4 5 6 7 ইয়াত আছে 18টা ঠিক আছে 18ৰ আধা 9 9ত মই ঘেৰ দিলো ইয়াত আছে 16ৰ আধা 8 8ত ঘেৰ দিলো ইয়াত তোমালোকে চোৱা তোমালোকে 6 ঘৰ যেনে ধৰণেৰে দিব বিচাৰা ঠিক তেনে ধৰণে দিব পাৰা মুঠৰ ওপৰত 6 ঘেৰ দিব লাগিব অৰ্থাৎ 6টাত ঘেৰ দিব লাগিব 1 2 3 4 5 6টা ইয়াত এনেকৈ ঘেৰ দিলেও হ'ব ঠিক তেনেদৰে বাকি তোমালোকে তেনেকৈ চাবা আৰু ঘেৰ দিবও পাৰিবা এতিয়া আমি আলোচনা কৰিম ইয়াত চোৱা তলৰ জালি কেইখনত বিভিন্ন ধৰণে আধা আৰু 4 ভাগৰ এক অংক দেখাও আহা ইয়াত দিয়া হৈছে তলৰ জালি কেইখনত বিভিন্ন ধৰণে আধা আৰু 4 ভাগৰ এক অংক দেখুৱাও আহা আধা মানে ইয়াত চাই লোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 20ৰ আধা 10 ইয়াত মই 10 এনেকৈ দেখুৱালো তোমালোকে এইটো ঘৰতো দেখুৱাব পাৰিবা ইয়াতো ঠিক তেনেদৰে 20টা আছে মই ইয়াত কৰিলো তোমালোকে ইয়াত কৰিব পাৰিবা ইয়াত চোৱা 4 ভাগ কৰিলো 1 2 3 4 ঠিক আছে 5 আছে নহয় 1 2 3 4 5 এনেকৈ দিবা তোমালোকে ঠিক আছে এনেকৈ দিবা বুজি পাইছা এনেকৈ দিবা এনেকৈ দিলে নহব 1 2 3 4 হে হ'ব সেইকাৰণে মই তোমালোকক বুজাই দিলো 5 তোমালোকে এনেকৈ দিবা ইয়াত চোৱা ঠিক তেনেদৰে কৰিলো 4 ভাগ এটাত মানে 5 1 2 3 4 5 এনেকৈ নিদিবা 4 হ'ব 1 2 3 4 1 2 3 4 5 বুজি পাইছা ইয়াত আমাক 4 ভাগৰ এক অংক মানে 4 ভাগৰ এক অংক হলে এক অংক হ'ব এটা ঘৰ মানে 5 ইয়াতো 4 ভাগৰ এক অংক এনেকৈ দিবা এনেকৈ দিলে আকৌ নহব বুজি পাইছা এতিয়া চোৱা আটাইতকৈ কম অংকত ৰং কৰা ছবিটোত ক্ষুদ্ৰ চিন দিও আহা কোনটো অংকত কম কৰা হৈছে ইয়াত 4 ভাগৰ 1 ইয়াত 4 ভাগৰ 2 ইয়াত 3 ভাগৰ 1 মানে 4 ভাগৰ 1ত হ'ব কম ইয়াত ক্ষুদ্ৰ চিন দিছো ঠিক আছে ইয়াত চোৱা আটাইতকৈ বেছি অংকত ৰং কৰা ছবিটোত
ক্ষুদ্ৰ চিন দিওঁ আহা আটাইতকৈ বেছি ইয়াত কৰা হৈছে সেইকাৰণে ইয়াত ক্ষুদ্ৰ চিন দিছো বুজি পাইছা নহয় এতিয়া চোৱা ৰং দিয়া অংশ অনুসৰি বাওঁফালৰ লগত সোঁফাল মিলোৱা বাওঁফাল সোঁফাল 3/1 ইয়াত মিলিব চোৱা 1 2 3 এক অংশত ৰং কৰা আছে 4/2 1 2 3 4 4/2 মানে 2 অংশত ৰং কৰা হৈছে 3/2 মানে এইটো হ'ব 1 2 3 2 অংশত ৰং কৰা হৈছে 4/1 মানে এইটো 1 2 3 4 4/1 অংশত ৰং কৰা হৈছে 4/3 মানে এইটো 1 2 3 4 3 অংকত ৰং কৰা হৈছে তোমালোকেও মিলাই লবা এতিয়া আমি আলোচনা কৰিম ইয়াত দিয়া হৈছে বাওঁফালৰ ছবিসমূহৰ লগত সমান হোৱাকৈ সোঁফালৰ ছবিসমূহ আস্তানি মিলাও আহা ইয়াত চোৱা বুজাই দিম মই 2/1 ইয়াত 4/2 মানে আধা অংশত ৰং হৈছে ইয়াৰো আধা অংশত হৈছে ইয়াৰো আধা অংশ হৈছে সেইকাৰণে ইয়াত মিলাইছো ইয়াত চোৱা 3/2 অংশত ৰং কৰা হৈছে ইয়াত 6/4 অংশত ৰং কৰা হৈছে সেইকাৰণে ইয়াত মিলাইছো ইয়াত চোৱা 4/2 ইয়াত চোৱা 1 2 3 4 5 6 7 8 8/2 কিমান 1 2 3 4 ঠিক আছে 8/4 অংশত ৰং কৰা হৈছে ইয়াত 4/2 অংশত ৰং কৰা হৈছে মানে আধা আধা অংশত ৰং কৰা হৈছে সেইকাৰণে মিলালো ইয়াত চোৱা 1 2 3 4 4/3 অংশত ৰং কৰা হৈছে ইয়াত চোৱা 1 2 3 4 5 6 7 8 8/6 অংশত ৰং কৰা হৈছে ইয়াত চোৱা 1 2 3 4 4/2 অংশত ৰং কৰা হৈছে ইয়াত 2/1 অংশত ৰং কৰা হৈছে মানে আধা আধা মিলি গৈছে ইয়াত চোৱা 4/1 অংশত ৰং কৰা হৈছে ইয়াত চোৱা 8/2 অংশত ৰং কৰা হৈছে ইয়াত চোৱা 4/1 অংশত ৰং কৰা হৈছে ইয়াত চোৱা 1 2 3 4 5 6 7 8 8/2 অংশত ৰং কৰা হৈছে সেইকাৰণে মিলাইছো ঠিক আছে তোমালোকেও চাই লবা আৰু মিলাই লবা এতিয়া আমি আলোচনা কৰিম ইয়াত দিয়া হৈছে চোৱা আলোচনা কৰো আহা 1 ঘণ্টাত 60 মিনিট আধা ঘণ্টাত কিমান মিনিট মানে 1 ঘণ্টাত যদি 60 মিনিট হয় আধা ঘণ্টাত কম হ'ব আধা হ'ব 30 মিনিট ইয়াত চোৱা 1 মিটাৰত 100 সেন্টিমিটাৰ আধা মিটাৰত কিমান সেন্টিমিটাৰ মানে 100ৰ আধা কিমান হ'ব 50 সেন্টিমিটাৰ 100ৰ 4/1 এভাগত কিমান 100ৰ 4/1 এভাগত কিমান 100ৰ 4/1 এভাগত 25 হ'ব 25 আৰু 4 যদি আমি পূৰণ কৰো 100 পাম ঠিক আছে অথবা তোমালোকে 25টা 4টা 25টা যদি তোমালোকে যোগ কৰা 100 পাবা দুটা 25 50 আৰু দুটা 25 50 50 50 100 কৰিলে এদিনৰ 4/1 এভাগত কিমান ঘণ্টা এদিনত 24 ঘণ্টা আৰু 4/1 4ৰে 24ক 6 বাৰ যাব 6 4 গুণ 24 6 ঘণ্টা ঠিক আছে এদিনত 24 ঘণ্টা হলে 4/1 এভাগত কিমান ঘণ্টা হ'ব 6 ঘণ্টা হ'ব বুজি পাইছা এতিয়া চিন্তা কৰি লিখা ক 12ৰ আধা আৰু 12ৰ 4/1 এভাগৰ মাজৰ পাৰ্থক্য কিমান 12ৰ আধা 6 হ'ব ঠিক আছে 12ৰ 4/1 হলে এটা ভাগত 3 পৰিব 3 4 গুণ 12 ঠিক আছে এভাগৰ মাজৰ পাৰ্থক্য কিমান মাজৰ পাৰ্থক্য কিমান সোধা হৈছে এই দুটাৰ মাজৰ পাৰ্থক্য 6ৰ পৰা 3 বিয়োগ কৰিলো 3 উত্তৰ পালো 3 হ'ব পাৰ্থক্য ঠিক আছে বুজি পাইছা নহয় 12ৰ আধা 6 12ৰ 4/1 এভাগ মানে 12ৰ 4/1 এভাগ 12ৰ 4 কৰিলে আমি এটা ভাগত 3টাকৈ থাকিব 3 4 গুণ 12 মাজৰ পাৰ্থক্য 3 ইয়াৰ প্ৰশ্ন 18ৰ 3/1 এভাগ 18ৰ 3/1 এভাগ হলে 6 হ'ব 6 3 গুণ 18 18ৰ 3 কৰিলে এটাত 6 পৰিব আৰু 9ৰ 3/1 দুভাগৰ 9ৰ 3 হলে এটা ভাগত 3 পৰিব 3 3 গুণ 9 3 6 9 দুভাগৰ যোগফল কিমান হ'ব 6 হ'ব আৰু ইয়াত কিমান পালো 6 পালো 6 আৰু 6 যোগ কৰিলে 12 হ'ব ঠিক আছে উত্তৰ 12 হ'ব 18ৰ 3/1 6 পালো 9ৰ 3/2 দুভাগ পোৱা হৈছে দুভাগত 6 পালো 6 যোগ 6 12
প্ৰকল্প তোমালোকে নিজে কৰিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰী। ইয়াত চোৱা, তলৰ ছবিকেইখনৰ ৰং কৰা অংশসমূহ চোৱা আৰু সেইবোৰ ভগ্নাংশত প্ৰকাশ কৰিব পাৰিনে নাই আলোচনা কৰো আহা। এইটো ভগ্নাংশত প্ৰকাশ কৰিব পাৰি, ঠিক আছে। পাৰিনে নোৱাৰি? পাৰি। এইটো নোৱাৰি, চোৱা সমান সমানকে দিয়া হোৱা নাই, ইয়াত বেছি ইয়াত বেছি ইয়াত কম হয়নে? এইটো নোৱাৰি। এইটোও নোৱাৰি। কিয় নোৱাৰি? ইয়াত বেছি ইয়াত কম, ঠিক আছে। ইয়াত একে সমানে ৰং কৰা হৈছে, সেইকাৰণে ভগ্নাংশ কৰিব পাৰি। মৰমৰ ছাত্ৰ ছাত্ৰী, আশা ৰাখিছো তোমালোকে আজিৰ ভিডিঅ' বুজি পাইছা বুলি। নতুনকৈ আহিছা যদি চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা, নতুন নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবা। আজিৰ কাৰণে ধন্যবাদ।